সংগ্ৰাম জিন্দাবাদ 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 ৰাস্তাঘাট বনাই দিব লাগিবই আৰু হুঁচিয়াৰ ONGC হুঁচিয়াৰ হুঁচিয়াৰ প্ৰতাৰণা বন্ধ হ'ব লাগিবই ONGC মিছা কথা কোৱা কথা বন্ধ কৰিব লাগিব ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ ৰাস্তাঘাট বনাই দিব লাগিবই CMG QPSৰ পৰা ঢেপৰ তিনিআলিলৈকে প্ৰায় 3 কিলোমিটাৰ পথ যদি ONGCয়ে নিৰ্মাণ নকৰে এই বৰাহীবাৰী CMG অন্তৰ্গত এই তৈল ফিল্ডসমূহত কোনো ৰিগ আহিবলৈ দিয়া নহ'ব। আজি আমি বৰাহীবাৰী যুৱ সমাজ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বৰাহীবাৰী সকলো দল সংগঠনে CMG QPS অৱৰোধ কৰিছোঁ। অৱৰোধ কৰাৰ মেইন কাৰণটো হৈ গ'ল যে ONGC কৰ্তৃপক্ষই বৰাহীবাৰী ৰাইজক প্ৰতিদিনে কিন্তু প্ৰতাৰণা কৰি আহিছে। আজি বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে। যিহেতু CMG QPSৰ পৰা ঢেপৰ তিনিআলিলৈকে এই পথছোৱা প্ৰায় 3 কিলোমিটাৰ পথ ONGCয়ে নিৰ্মাণ কৰিব লাগে। ONGCৰ আণ্ডাৰত থকাৰ বাবে PWDয়ে এই ৰাস্তা নবনায়। কিন্তু দেখা গৈছে যে এই দৈনিক ONGC গাড়ী অহা যোৱা কৰা এই পথছোৱা একেবাৰে বিধ্বস্ত অৱস্থা। আমি আজি যোৱা 6 মাহমানৰ আগতে অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আমি তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ আৰু তেওঁলোকে আমাক তাতে কেইটামান বৃহৎ গাঁত কেইটামান শিল দি পুতি কেৱল মাত্ৰ কাম সামৰে। তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল যে 1 মাহৰ ভিতৰত নতুনকৈ এই পথছোৱা কাৰ্পেটিং কৰা হ'ব। কিন্তু আজি 6-7 মাহ হৈ গ'ল তেওঁলোকে কোনো কাৰ্পেটিঙৰ ব্যৱস্থা নকৰিলে, যাৰ বাবে একমাত্ৰ পথটো বিদ্যালয় মহাবিদ্যালয়ৰ লগতে বিভিন্ন জিলালৈ অহা যোৱা কৰা একমাত্ৰ মূল পথটো ৰাইজৰ প্ৰতিদিনে দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে। আৰু গোটেই কথাটো হ'ল যে তেওঁলোকক আমি বাৰে এইবিলাক অৱগত কৰাৰ পিছতো কেৱল মাত্ৰ বৰাহীবাৰী ৰাইজক তেওঁলোকে প্ৰতাৰণা কৰি আহিছে। আজি এই প্ৰতাৰণা কৰাৰ বিপৰীতে আমি আজি CMG QPS আজি অৱৰোধ কৰিছোঁ। এই অৱৰোধ যেতিয়ালৈকে আমাৰ এই যিটো CMG QPSৰ পৰা ঢেপৰ তিনিআলিলৈকে এই পথছোৱা সম্পূৰ্ণৰূপে কাৰ্পেটিঙৰ ব্যৱস্থা কৰি নিদিব তেতিয়ালৈকে ONGC সকলো গাড়ী অৱৰোধ কৰি ৰখা হ'ব আৰু প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব। তাৰপিছতো দেখা গৈছে যে ONGC কৰ্তৃপক্ষই ইয়াৰ তৈল ফিল্ডসমূহত তেওঁলোকে কেৱল মাত্ৰ ইয়াৰ পৰা তৈল খাননৰ বাবে যিবিলাক ৰিগ আনে এই ৰিগবিলাক অনাত কেৱল মধ্যভোগীক মেনেজ কৰি পেলাই ৰিগ অনাত তেওঁলোকে ব্যস্ত থাকে। দেখা গৈছে যে CMG QPSৰ পৰা মেঘৱালী যি তিনিআলি আছে এই তিনিআলিতে তেওঁলোকে ৰিগবিলাক অনাৰ ব্যৱস্থা মধ্যভোগীক লগ লাগিবলৈ ব্যৱস্থা কৰিছে। গোটেই কথাটো হ'ল যে যেতিয়া সেই ৰাস্তাটো সম্পূৰ্ণৰূপে এতিয়াও বিধ্বস্ত, মেঘৱালীলৈকে সম্পূৰ্ণ ৰাস্তাটো বিধ্বস্ত, PWDয়ে বনোৱা নাই। তো ONGC গাড়ী আহি যোৱালৈকে ৰাস্তা ঘাটবিলাক বৃহৎ ফাট মেলিব। তেওঁলোকে কেইটামান শিলগুটি দিয়ে কাম সামৰি গুচি যাব। তাৰ বাবে কিন্তু আমাৰ বৰাহীবাৰী অঞ্চলৰ ৰাইজে সেই দুৰ্ভোগ ভুগিবলগীয়া হ'ব। আমি আজি স্পষ্ট ভাষাৰে কৈছোঁ CMG QPSৰ পৰা ঢেপৰ তিনিআলিলৈকে প্ৰায় 3 কিলোমিটাৰ পথ, CMG QPSৰ পৰা মেঘৱালী তিনিআলিলৈকে প্ৰায় 3 কিলোমিটাৰ পথ যদি ONGCয়ে নিৰ্মাণ নকৰে এই বৰাহীবাৰী CMG অন্তৰ্গত এই তৈল ফিল্ডসমূহত কোনো ৰিগ আহিবলৈ দিয়া নহ'ব। আৰু যিমানেই তেওঁলোকে মধ্যভোগীক মেনেজ কৰি পইচা দি পেলাই তেওঁলোকে মেনেজ কৰিব চেষ্টা কৰিব, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুৱ সমাজ আৰু বৰাহীবাৰী অঞ্চলৰ দল সংগঠন কিন্তু কেতিয়াও ক্ষান্ত হৈ বহি নাথাকিম। আমি আজি ONGC কৰ্তৃপক্ষৰ লগত এটা আলোচনা কৰি সঠিক উত্তৰ নোপোৱা পৰ্যন্ত আমাৰ এই ONGC গাড়ী অৱৰোধ কৰা হ'ব আৰু প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব। যদি তেওঁলোকে আমাক লিখিত প্ৰতিশ্ৰুতি ইয়াত দিয়ে, যদি তেওঁলোকে ৰাস্তা ঘাট কেইদিনৰ ভিতৰত নিৰ্মাণ কৰি দিব, সেই সঠিক উত্তৰ পালেহে আমি যে প্ৰতিবাদী কাৰ্যসূচী সামৰিম। আৰু দেখা গৈছে যে ONGCয়ে কেৱল বৰাহীবাৰী ৰাইজক ঠগিবৰ বাবে কেইটামান নিম্ন মানদণ্ডৰ ষ্ট্ৰীট লাইট কেইটামান দি পেলাই তেওঁলোকে আমাৰ মানুহবোৰক ঠগিব আহিছে। গোটেই কথাটো হ'ল যে আজি সেই ষ্ট্ৰীট লাইটসমূহ ইতিমধ্যে বিকল হৈ গ'ল, একদম নিম্ন মানদণ্ডৰ দিলে। আৰু দেখা গৈছে বৰাহীবাৰী অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে ইয়াতে এটা কমিউনিটি হল বনাই আছে, যে কমিউনিটি হলটোৰ বনাই থকাৰ ক্ষেত্ৰত ৰাইজে ভাবিছিল যে সেই কমিউনিটি হলটোৰ জৰিয়তে আমাৰ যুৱ সমাজে তাত যি ব্যায়াম কৰাৰ যি তাত বস্তু থাকিব এই বস্তুবিলাকৰ সুবিধা হ'ব। কিন্তু দেখা গৈছে যে 6-7 মাহ 8 মাহ পাৰ হৈ গ'ল, আজি 8 মাহ বছৰ পাৰ হৈ গ'ল, সেই কমিউনিটি হলটো আজিলৈকে কিন্তু সম্পূৰ্ণ হৈ নুঠিল। কাৰণ ONGCয়ে বৰাহীবাৰী ৰাইজক কেৱল প্ৰতাৰণাহে কৰি আহিছে। এই প্ৰতাৰণাৰ ক্ষোভৰ জুই কিন্তু জ্বলিছে। আজি কিন্তু আমি অলপমান মানুহে প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ। যদি কেনেবাকৈ আমাৰ যি দাবী আছে এই দাবীৰ যদি সঠিক উত্তৰ নাপাওঁ, আমি সমগ্ৰ বৰাহীবাৰী অঞ্চলৰ ৰাইজ আজি CMG QPSৰ সন্মুখত আহি পেলাই আমি মানে অনিৰ্দিষ্টকালীনভাৱে আমি ইয়াত বহি